লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে নতুন পদ কেতিয়া মুকলি হ'ব বা নতুন এডভাৰটাইজমেণ্ট কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিল, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব বা কিমান পদ খালী হ'ব তাৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। যোৱাকালি অসম বিধানসভাত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিছে। সেই বিত্তীয় বাজেটটো আপোনালোকৰ 2 লাখ যি নিযুক্তি, সেই 2 লাখ নিযুক্তিৰ ওপৰতো তেওঁলোকে দিছে। এতিয়া আপোনালোকৰ নতুনকৈ যি 2 লাখ নিযুক্তি দিব, তাৰে ভিতৰত 33,240টা পদ স্বাস্থ্য বিভাগত মুকলি হ'ব। মানে নতুনকৈ যি স্বাস্থ্য বিভাগত 33,240টা পদ মুকলি হ'ব, সেইখিনি আপোনালোকৰ নতুন পোষ্ট ক্ৰিয়েট কৰিব। মানে আপোনালোকৰ এতিয়া যিখিনি পোষ্ট খালী হৈ আছে তাৰ উপৰি আপোনালোকৰ নতুন বহুখিনি পোষ্ট ক্ৰিয়েট হ'ব। গতিকে আপোনালোকৰ যিসকলে স্বাস্থ্য বিভাগত আহিম বুলি ভাবি আছে বা যিসকলে 3rd গ্ৰেড নাইবা 4th গ্ৰেডৰ এটা পোষ্টত আহিম বুলি ভাবি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। স্বাস্থ্য বিভাগতে 33,240টা পদ খালী হৈ আছে। এতিয়া আপোনালোকৰ যিসকলে বেছি পঢ়া শুনা কৰা নাছিল বা যিসকলে দৌৰা মেলা কৰিব নোৱাৰে, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। কিয়নো স্বাস্থ্য বিভাগত নতুনকৈ যি 33,240টা পদ মুকলি হ'ব, তাৰে ভিতৰত এনেকুৱা কিছুমান পদ মুকলি হ'ব যিখিনি পোষ্টত আপুনি চিম্পুল 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতকৈ যিটো ভাল খবৰ সেইটো হৈছে সেই যিখিনি পদ মুকলি হ'ব তাৰে আপোনালোকৰ বেছিভাগ পদতে আপুনি 18 পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ যিসকলে মেট্ৰিক পাছ কৰা নাছিল, তেওঁলোকে এটা চাকৰি ল'ব পাৰিব। মাত্ৰ আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। কিয়নো যিখিনি আপোনালোকৰ 8 পাছ লেভেলৰ পষ্ট আছে, ধৰি লওক ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, তেনেকৈ আপোনালোকৰ গ্ৰেড 4 যিখিনি স্বাস্থ্যসেৱা পষ্ট, সেইখিনি আপোনালোকে মেট্ৰিক পাছ নাইবা 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। গতিকে আপুনি যদি বেছি পঢ়া শুনা কৰাও নাছিল বা আপোনাৰ দৌৰা মেলা কৰিব নোৱাৰে, তথাপি আপুনি এটা চাকৰি ল'ব পাৰিব। মাত্ৰ আপুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আৰু এইখিনি পোষ্টৰ যি এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্ট খুব কম দিনৰ ভিতৰতে মুকলি হ'ব। এতিয়া যোৱাকালি CM ছাৰে সাংবাদিক মেলত কৈছিল, সেই কথাখিনি ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে নিজে ভালদৰে চাই লওক। ধন্যবাদ। 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ, যিটো ইট ইজ এ ৰিভলিউশ্যন। আমি NHMAD অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ। নাও উই আৰ মুভিং টুৱাৰ্ডছ আনাডাৰ ৰিভলিউশ্যন পইণ্ট 3 বুলি আমি ক'ব লাগিব, যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো ছাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। অভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম, বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছোঁ, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে ছাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই। আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি ছাব চেণ্টাৰ